Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ এটা বিশেষ টপিকৰ ওপৰত ডিসকাস কৰিব বিচাৰিছো। সেই বিষয়বস্তুটো হৈছে আমাৰ বাবে লগাৰিথম। তোমালোকে নিশ্চয়কৈ লগাৰিথমৰ লগত পৰিচিত হৈছা কাৰণ তোমালোকৰ ক্লাছ 9 এই চেপ্টাৰটোৰ ওপৰত তোমালোকে অধ্যয়ন কৰিছিলা আৰু ক্লাছ 10 তোমালোকৰ বাবে ইয়াত যেটো আছে মই কেইটামান সৰু সৰু কথাৰ পৰা তোমালোকৰ এই চেপ্টাৰটোৰ মাজলৈ সোমাবলৈ চেষ্টা কৰো। একেবাৰে প্ৰথম কথাটো হৈছে লগাৰিথম বুলি যে আমি কথাটো কৈছো কাক কেনেদৰে এক্সপ্ৰেছ কৰো সেই কথাটো এবাৰ তোমালোকে মনোযোগেৰে চাই লোৱা। একেবাৰে প্ৰথম কথাটো হৈছে যে a টু দি পাৱাৰ x ইকুৱেল টু যদি m হয়, a টু দি পাৱাৰ x ইকুৱেল টু সূচকীয় আৰ্হিত লিখিছো মই a টু দি পাৱাৰ x ইকুৱেল টু m আৰু ইয়াত যদি মই লগাৰিথম আৰ্হিত লিখিব লগা হয় তেনেহলে কি কৰিব লাগে বেছটো একে থাকে সদায় log of ভালদৰে চাবা তোমালোকে বেছ একে থাকে ইয়াত এইটো লিখাৰ ফৰ্মেশন কেনেদৰে আমি লিখিম লিখাৰ ষ্টাইলটো তোমালোকক মই দেখাইছো যে সূচকীয় আৰ্হিৰ পৰা লগাৰিথম আৰ্হিলৈ কেনেধৰণে পৰিৱৰ্তন কৰা হয় এইবোৰ তোমালোকে ক্লাছ 9ত ইতিমধ্যে ষ্টাডি কৰিছা। মই জাস্ট এবাৰ তোমালোকক দেখাই লৈছো আমি তাৰ পিছত ভিতৰলৈ সোমাবলৈ চেষ্টা কৰো। এতিয়া এই যে ফৰ্মেশনটো লিখিলো ইয়াতে কেইটামান কথা খুব বেছি গুৰুত্বপূৰ্ণ। সেই গুৰুত্বপূৰ্ণ কথাকেইটাৰ ওপৰত যদি আমি অবজাৰ্ভ কৰো তেতিয়াহলে একেবাৰে প্ৰথম কথাটো এই যে m ৰ যিটো মান ইয়াত যে আমি m বুলি যে কলো আসলে লগাৰিথম কাৰ বাবে চাব পাৰি লগাৰিথমৰ কিছুমান স্পেশালি কিছুমান এখন টেবুল আছে সেই টেবুলৰ ওপৰত বেছ কৰি ইয়াৰ কিছুমান মান নিৰ্ণয় কৰা হয়। এতিয়া এই মানবোৰ কেনেদৰে নিৰ্ণয় কৰা হয় তাক যদি আমি অবজাৰ্ভ কৰো আমি ডাইৰেক্টলি মই এটা কথা ক'ব পাৰো যে লগ চাব লগা হলে কোন প্ৰথম কামটো হৈছে এই যে m ৰ কথা কৈ আছো সেই m টোৰ এটা ফৰ্মেশন থাকে সেই m টোৰ ফৰ্মেশন সদায় কি হ'ব লাগে m এনেকুৱা এটা সংখ্যা যে 1 আৰু 10 ৰ মাজত আবদ্ধ থকা এটা সংখ্যা হ'ব লাগে সদায়। m ৰ মানটো লগাৰিথম যদি চাব লগা হয় তেতিয়াহলে সেই m ৰ মানটো 1 আৰু 10 ৰ মাজ অংশত থাকিব লগা হয়। অৰ্থাৎ মোক যদি সিম্পলি কোৱা হয় যে log of মোক সিম্পলি কৈছে log of 179.8 ইয়াতে তোমালোকৰ বাবে মই ডাইৰেক্টলি কমন লগাৰিথমৰ কথা ডিসকাস কৰিছো। কমন লগাৰিথম মানে আসলতে ইয়াত ভূমিটো কিমান থাকিব 10 থাকিব। এই a বুলি যে লিখিছো সেইটোক আমি ভূমি বুলি কওঁ আৰু এই ভূমিটো যেতিয়া 10 থাকিব তাক আমি কম কমন লগাৰিথম। এতিয়া ঘটনাটো হৈছে যে এই 179.8 ৰ লগাৰিথম কেনেদৰে আমি চাম টেবুলখন চোৱাৰ নিয়ম পৃথক সুকীয়া তাৰ কথা বেলেগ। মই কৈছো যে লগাৰিথম টেবুলখন চাবৰ বাবে তাৰ আগৰ কেইটামান ষ্টেপ আমি ফলো কৰিব লগা হয়। সেই ষ্টেপ কেইটাক যদি আমি অবজাৰ্ভ কৰো একেবাৰে প্ৰথম কথাটো তোমালোকক মই কৈছো যে আমি কি কৰিব লাগিব এই যাক লগাৰিথম আমি চাবলৈ বিচাৰিছো যাৰ লগাৰিথম চাবলৈ বিচাৰিছো তাৰ মানটো 1 আৰু 10 ৰ মাজত ফাৰ্স্ট টাইম এক্সপ্ৰেছ কৰিব লাগে। অৰ্থাৎ আমি এটা কো ষ্টেণ্ডাৰ্ড ফৰ্ম প্ৰামাণিক আৰ্হিত পোনপ্ৰথম আমি লিখি ল'ব লাগে। গতিকে সিম্পলি মই তোমালোকক কৈছো যে 179ক মই যদি 1 আৰু 10 ৰ মাজত লিখিব লগা হয় তেতিয়াহলে মই ডাইৰেক্টলি কি কৰিম পইণ্টৰ পজিশনটো ইফাল সিফাল কৰিব লগা হয়। কি কৰিছো মই যে এটা মান থকা সংখ্যা 0ৰ বাৰে এটা মান থকা সংখ্যা লিখি তাৰ পিছতে আমি পইণ্টটো বহাব লাগে। যতেই পইণ্ট নাথাকক কিয় পইণ্টৰ পজিশনটো এটা অংকৰ পিছতে তাক আমি বহাবলৈ চেষ্টা কৰিব লাগে বা বহাব লাগে। এতিয়া বহাই লোৱাৰ পিছৰ কথাটো হৈছে যে আমি কি কৰিলো পইণ্টৰ পজিশন কিমান চেঞ্জ কৰিলো ইয়াত আছিলে পইণ্ট 1 2 যেহেতু পইণ্টৰ পজিশন সোঁফালৰ পৰা বাওঁফাললৈ যেটো চেঞ্জ কৰিছো লৰচৰ কৰাইছো গতিকে কি কৰিব লাগিব ওপৰত থকা পাৱাৰটো আমি পজিটিভ দিব লাগিব যেহেতু 2 লৰচৰ কৰাইছো গতিকে আমি ওপৰত পাৱাৰটো দিব লাগিব 2। তাৰপিছত আমাৰ তলত ইয়াত ভূমি 10 আছে ইয়াক এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি কি কৰিব লাগে তাৰপিছত log of ইয়াক মই লিখিব পাৰো 1.798 to the base 10 প্লাস এই পূৰণ চিন লিখিলে প্লাস হয় এইবোৰ তোমালোকে প্ৰপাৰ্টি হিচাপে তোমালোকে পঢ়িবলৈ পাইছা। মই এতিয়া সেইবোৰ কথা ডিসকাস নকৰো মই জাস্ট ইয়াৰ ভিতৰৰ পৰা কেইটামান সৰু সৰু কথা সোমাবলৈ লৈ যাবলৈ চেষ্টা কৰিছো তোমালোকে জাস্ট কৈ থাকা। এতিয়া মই লিখিব পাৰো কি বুলি log of 10 square to the base 10 ফাইনালি মই লিখিব পৰা হলো ইয়াত log of 1.798 to the base 10 প্লাস এনেদৰে যেতিয়া এই সংখ্যাটো আৰু এই ভূমিটো যেতিয়া একে একে থাকে তেতিয়া কি কয় আমাৰ বাবে কেনসেল আউট হয় আৰু এই আগৰ ওপৰত থকা যিটো পাৱাৰটো সেই পাৱাৰটো আগলৈ গুচি আহে। সিম্পলি মই তোমালোকক এনেদৰে লিখি দেখালো চোৱা 2 এই ওপৰত যিটো পাৱাৰ থাকে সেই পাৱাৰটো সদায় আগলৈ গুচি আহে। এতিয়া তেনেদৰে লিখাৰ পিছত log of 1.798 to the base 10 plus
2 10 to the base 10 যেতিয়া থাকে log of 10 to the base 10 ৰ মান সদায় 1 হয় গতিকে এইটো এনেদৰে আমি সলভ কৰিবলৈ চেষ্টা কৰো এটা আমি ক্লাস 9 ত ইতিমধ্যে ষ্টাডি কৰিছো কিন্তু ইয়াতে এতিয়া মই তোমালোকক কৈছো এবাৰ মান গিটাৰ ইয়াত যে আমি দুটা পাৰ্ট যে বিচাৰি পালো অৰ্থাৎ লগাৰিথমৰ ভ্যালু উলিয়াবলৈ গৈ আমি দুটা স্টেপ বিচাৰি পালো গৈ দুটা বেলেগ পৃথক পৃথক অংশ বিচাৰি পালো এইটো এটা অংশ আৰু এইটো এটা অংশ এই যে অংশ দুটা মই ৰেড কালার পোর্শনৰ দ্বাৰা তোমালোকক ডেনোট কৰিছো এই ৰেড কালার পোর্শনৰ দ্বাৰা ডেনোট কৰা অংশটো ইয়াক কোৱা হয় ক্যাৰেক্টাৰিস্টিক আৰু ইয়াক কোৱা হয় মন্টিসা ক্যাৰেক্টাৰিস্টিক আৰু মন্টিসা অংশক বুলি কোৱা হয় ইয়াক আৰু ইয়াক কোৱা হয় পূৰ্ণক যত আমি লগাৰিথমটো যত পইণ্টত থকা মানটো পোৱা যায় তাক আমি কৈছো আমি কি বুলি মন্টিসা বা অংশক আৰু অন্য হাতেদি যাৰ মানটো এটা পূৰ্ণ সংখ্যা পোৱা গৈছে তাক কোৱা হৈছে এটা পূৰ্ণক এতিয়া এই যে আমি অংশটো যে বিচাৰি পালো সেই অংশটোৰ মান কেনেকুৱা হ'ব লগাৰিথম টেবুলে তোমালোকক কৈ আছে যে এই অংশটোৰ মান সদায় কি হ'ব 0 আৰু 1 ৰ মাজত হ'ব এই অংশকৰ মান 0 আৰু 1 ৰ মাজতে তুমি সদায় পাবা তুমি তাৰ বাবে কোনো ধৰণৰ চিন্তা কৰিব লগা নাই 0 আৰু 1 ৰ মাজতে এই মানটো সোমাই থাকে এতিয়া মই তোমালোকক এই লগাৰিথমৰ পৰা সুকীয়াভাৱে লৈ গৈছো মই ভালদৰে চোৱা লগাৰিথম কাৰ বাবে আমি চাইছো এনেকুৱা কিছুমান সংখ্যাৰ বাবে আমি লগাৰিথম চাইছো যিবোৰ সংখ্যা 1 আৰু 10 ৰ মাজত অৱস্থিত অন্যহাতে লগাৰিথম চোৱাৰ পিছত তাৰ মানটো সদায় কেনেকুৱা হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মত থকা কোনো এটা সংখ্যাৰ লগাৰিথম চোৱাৰ পিছত তাৰ মানটো সদায় 0 আৰু 1 ৰ মাজত থাকিব এই সৰু সৰু কথাকেইটা যদি তোমালোকে খুব সুন্দৰকৈ বুজি পোৱা খুব সুন্দৰকৈ জানা তেতিয়াহ'লে তোমালোকে মাল্টিপল চইচ কোৱেশ্চন বিলাক যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ চান্স আছে সেই কোৱেশ্চন বিলাক লগাৰিথম ৰিলেটেড দুটা কোৱেশ্চন তোমালোকৰ বাবে আহিব আৰু এই দুটা কোৱেশ্চন সলভ কৰা তোমালোকে খুব সুন্দৰকৈ পাৰিবা গতিকে মই তোমালোকক সৰু সৰু কথাকেইটা ডিসকাস কৰাইছো যে লগাৰিথমৰ মান কাৰ বাবে চাব পাৰিম কেৱল মাত্ৰ ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিলে আমি চাব পাৰিম আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত থকা মানে কি আচলতে 1 আৰু 10 ৰ মাজত এটা নম্বৰক এক্সপ্ৰেছ কৰাটোকে আমি কি বুলি কম ষ্টেণ্ডাৰ্ড ফৰ্মত থকা বুলি কম তাৰ পিছত ষ্টেণ্ডাৰ্ড ফৰ্মত থকা কোনোবা এটা সংখ্যাৰ লগাৰিথম চোৱাৰ পিছত তাৰ মানটো সদায় 0 আৰু 1 ৰ মাজত অৱস্থিত হয় মানে 1 তকৈ সৰু আৰু 0 তকৈ ডাঙৰ গতিকে মই বিবেচনা কৰিছো যে মোৰ বাবে log of x ৰ মান ধৰি লৈছো মই log of x ৰ মান মই ধৰি লৈছো y ধৰি লৈছো মই এনেকুৱাকে বিবেচনা কৰিছে যে log of x ৰ মান মোৰ বাবে y এতিয়া log of x ৰ মান যদি y হয় তেতিয়াহলে এই কথাটো তোমালোকে চোৱা x ৰ মান কিমান হ'ব log of x ৰ মান যদি y হয় তেতিয়াহলে x ৰ মান কিমান হ'ব বুলি যদি কোৱা হয় আমি সিম্পলি কথাটো কৈছো যে এই লগটো যেতিয়া লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যায় যেনেদৰে আমি ক্যালকুলেশনত আমি আগতে কৈছো যে ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত আমি এনে ধৰণৰ স্টেপ বহুবাৰ ব্যৱহাৰ কৰিছো যত আমি বাৰে বাৰে কৈছো যে যেতিয়া পূৰণ সমান চিহ্ন যেতিয়া বাওঁফালে থাকে যদি পূৰণ হৈ থাকে সিফালে গলে হৰণ হৈ যাব যোগ হৈ থাকিলে সিফালে বিয়োগ হৈ যাব মাইনাস থাকিলে প্লাস হৈ যাব এই ধৰণৰ কথাবোৰ আমি ইতিমধ্যে জানিছো ইতিমধ্যে শিকিছো ইয়াতো আমি কনসেপ্টটো তেনেকৈ লোৱাটো ভাল যে ইয়াত যেহেতু লগাৰিথম যেতিয়া ইফালে থাকিব ইকুৱেল চিনৰ লেফট সাইডত লগাৰিথম যেতিয়া থাকিব ৰাইট সাইডলৈ যেতিয়া কি যাব কি তেতিয়া কি হৈ যাব এন্টি লগ অফ y একদম সিম্পল ভাবে তোমালোকে বুজিব ট্ৰাই কৰা ইয়াৰ দ্বাৰা তোমালোকে সলভ কৰিব পাৰিবা বহুত বেছি জটিলতাপূৰ্ণ কথা ইয়াত নাই ইয়াত একদম ইজিলি তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰা লগাৰিথমটো যেতিয়া লেফট সাইডৰ পৰা ৰাইট সাইডলৈ পজিশনটো যেতিয়া চেঞ্জ কৰিব তেতিয়া কি হৈ যাব এন্টি লগ হৈ যাব আৰু তাক কি বুলি লিখা হয় এন্টি বুলিয়ে লিখা হয় এন্টি y x ৰ মান একদম সহজ ভাষাত তোমালোকে চোৱা আজিৰ কমেন্টটোত আজিৰ যেটো মই ভিডিও দিছিলো সেই ভিডিওটো তোমালোকৰ বাবে যেটো কমেন্ট আহিছিলে মই যেটো কমেন্ট পাইছিলো সেই কমেন্টটোত খুদা প্ৰশ্নটো আন কোনো নহয় এনে ধৰণৰ এটা প্ৰশ্নই মোক খুদা হৈছে গতিকে এই ধৰণৰ প্ৰশ্নবোৰনো আসলতে কেনেদৰে সমাধান কৰে তাক আমি যদি চাবলৈ চেষ্টা কৰো এই কথাটো সৰু কথাটো আমাৰ জনাটো খুব বেছি প্ৰয়োজন এন্টি লগ মানে আসলতে আন একো নহয় লগৰ উলুটাটোৱে হৈছে এন্টি লগ গতিকে মই কৈছো যে এই x টোৰ মান যদি আমি y হিচাপত এনেদৰে বিচাৰি পাইছো তেতিয়াহলে এই x ৰ মানটো কাৰ মাজত থাকিব 1 আৰু 10 ৰ মাজতে x টো থাকিব আৰু 1 আৰু 10 ৰ মাজত এই x থাকিব আৰু তাৰ বিপৰীতে y যেটো মান হ'ব y মানটো 0 আৰু 1 ৰ মাজভাগত অৱস্থিত হ'ব অৰ্থাৎ
এন্টিলগ কাৰ বাবে চাব পাৰিম এনেকুৱা সংখ্যাবিলাকৰ হে এন্টিলগ চোৱা হ'ব যাৰ মানটো 0 আৰু 1 ৰ মাজত অৱস্থিত এনেকুৱা সংখ্যাৰ বাবেহে লগাৰিথম চোৱা হ'ব যাৰ মানবোৰ 1 আৰু 10 ৰ মাজভাগত অৱস্থিত এতিয়া আমি কেইটামান কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰো কমেন্টত কোৱেশ্চনটো ইতিমধ্যে তোমালোকে বোৰ্ডত দেখিছা যত মই লিখি ৰাখিছো যদি এন্টিলগক 0.2991 equal to 1.991 তেন্তে log of 199.1 ৰ মান কিমান হ'ব এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো 1 মাৰ্কৰ কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকৰ বাবে এটা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে আমি চাও এবাৰ টেকনিক্যালি ইয়াক সলভ কৰিব ট্ৰাই কৰো কেনেদৰেনো আমি আগুৱাই যাব পাৰিম কোন প্ৰথম কথাটো হৈছে আমাক দিয়া থকা ইনফৰমেশনটোৰ পৰা আমি যাও গিভেন আমাক কি কৈছে দিয়া আছে আমাক anti-log of 0.2991 equal to 1.991 এইটো ইনফৰমেশন আমাক দি দিছে এতিয়া একেবাৰে প্ৰথম কথাটো আমাক যেটো কোৱান্টিটি দিছে তাক এন্টি-লগত দিছে নে লগত দিছে আমাক লগাৰিথমত যেটো দিয়া হৈছে গতিকে আমি ইয়াত এক্সপ্ৰেছ কৰো লগাৰিথমত এক্সপ্ৰেছ কৰিলে কি হ'ব 0.2991 equal to এই এন্টি-লগটো যদি ইফালে গুচি যায় কি হৈ যায় মই সিম্পলি তোমালোকক কৈছো লগ হৈ যাব গতিকে 1.991 মোৰ বাবে আহিলে এতিয়া এই যে মানটো যে মই পালো এই মানটোক মই ইয়ালৈ এক্সপ্ৰেছ কৰিম এতিয়া নাও মই কি বুলি লিখিব পাৰো log of 199.1 is equal to first of all মই 199 ক চিনি নাপাও মই চিনি পাও কাক 1.991 ক মই চিনি পাও গতিকে ফাৰ্স্ট কামটো হ'ব মই এক্সপ্ৰেছ কৰি লম মোৰ চিনাকি কোৱান্টিটি লৈ গতিকে 1.991 মাল্টিপ্লাইড বাই ভালদৰে চোৱা কি কৰিলো মই মোৰ হাতত আছিল 199 মই লিখিলো তাক 1.99 গতিকে পইন্টৰ পজিশন সোঁফালৰ পৰা বাওঁফাললৈ যেটো আহিছে কিমান ঘৰ আহিছে এঘৰ দুঘৰ গতিকে পাৱাৰটো কিমান আহিব আমাৰ বাবে 2 এখিনিত বুজিবলৈ তোমালোকৰ বাবে কোন ধৰণৰ সমস্যা দেখিব নালাগে এতিয়া মই যদি অকনমান আগতে দেখুৱাৰ দৰে মই যদি আমি ইয়াত ক্যাৰেক্টাৰিষ্টিক আৰু মাল্টিচাটো মই যদি উলিয়াবলৈ ট্ৰাই কৰো তেতিয়া আমি মই দেখিছো যে এই যেটো 10 ৰ পৰা যেটো পাৱাৰ থাকে সি ডাইৰেক্ট আগলৈ গুচি আহে গতিকে বাকিখিনি আৰু লিখি থকা বাৰে বাৰে প্ৰয়োজন নাই প্ৰথমবাৰৰ বাবে তোমালোকক মই কৰি দেখাইছিলো এতিয়া তোমালোকে ডাইৰেক্টলি এন্ড্ৰ লিখিবা এতিয়া ঘটনাটো হৈছে যে এই log of 1.991 ৰ মান এটা মই যেটো ওপৰত পাই আছো সেই মানটো যদি মই ওপৰৰ পৰা আনি পেলাই লাহেকৈ পাতি দিও আমাৰ বাবে আনসাৰটো ওলাই যায় এইটো চোৱা তোমালোকে 1.991 ৰ মান এটা পাইছো সেই মানটো আনি ইয়াত সুন্দৰকৈ বহাই দিয়া গতিকে কিমান হ'ব log of 1.991 ৰ মান হৈছে 0.2991 plus 2 আৰু এই দুই লগত ইয়াক যোগ কৰিলে আমি হ'ব 2.2991 এইটো আছে মোৰ বাবে আনসাৰটো গতিকে খুব সুন্দৰকৈ চাগে তুমি বুজি পাইছা বাকি সকলোকো কৈছো তোমালোকে খুব সুন্দৰকৈ এনেদৰে চোৱা আৰু প্ৰত্যেকটো ভিডিওৰ ক্ষেত্ৰত কোড কেনে ধৰণৰ তোমালোকৰ গাফিলতি আছে সেই সকলো বিলাক বুজাবলৈ কমেন্টৰ দ্বাৰা তোমালোকে বুজাবলৈ চেষ্টা কৰা আৰু লগে লগে আমিও আমাৰ ফালৰ পৰা চেষ্টা কৰিম কেনেদৰে এইবোৰ সলভ কৰিব পাৰো বাকি অন্য এটা কমেন্ট আমি বিচাৰি পাইছিলো যত কোৱা হৈছিল যে প্লেন জ্যামিতি চেপ্টাৰটোৰ ক্ষেত্ৰত এক্সাম্পলৰ কথা কোৱা হৈছিল একেলগে গোটেইবোৰ এক্সাম্পল সলভ কৰাটো আমাৰ বাবে খুব অসম্ভৱ হৈ পৰে তো স্পেসিফিক কৰি দিয়া যে এই এক্সাম্পলটো মই বুজাত প্ৰবলেম পাইছো তেনেদৰে যদি মোক কোৱা হয় তেতিয়ালে মই সেই এক্সাম্পল বিলাক সুন্দৰৰে সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ মানে ধন্যবাদ